শাস্ত্ৰৰ উত্তম গীতা ভাগৱত কিয় বেলেগ বেলেগ গ্ৰন্থবিলাকত পঢ়িলে নহ'ব নেকি? যিকোনো কথাৰ ইয়াত এতিয়া যিখিনি কথা আছে সেইখিনি কথা আপোনালোকৰ হয়তো মনলৈ প্ৰশ্ন আহিব পাৰে যে তাত লিখিছে আমি কিয় মানিব? শাস্ত্ৰৰ উত্তম গীতা ভাগৱত হ'ল কেনেকৈ হ'ল? শাস্ত্ৰৰ উত্তম কিয় হ'ল? কথাখিনি আগতে প্ৰমাণ লাগে চবৰে। আজি আপোনালোকে আমাক নিমন্ত্ৰণ দিছে ভাগৱত শ্ৰৱণ কৰিবলৈ। আমি আহিলোঁ, আমি ভাগৱতৰ বাহিৰত নাযাওঁ, গীতা ভাগৱতৰ মাজত থাকোঁ। গীতা ভাগৱতে কৈছে কৃষ্ণক একান্ত শৰণ, গতিকে আমি ক'লোঁ যে কৃষ্ণক শৰণ লওঁ। এইটোৱে ভাগৱত গীতাৰ মূল তত্ত্ব। কিন্তু ঘটনা হ'ল আপোনালোকে মোৰ কথা কিয় মানে? কাইলৈ যদি বেলেগ এজন আহি তেওঁ যদি বেলেগ ধৰণে কৰে, এই কাৰ কথা মানিব? আমাৰ কথা মানিবলৈ তেওঁৰ কথা মানিব। গীতাত সেইকাৰণে অৰ্জুনক কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুম ইহাৰসি। ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত কেৱল শাস্ত্ৰ প্ৰমাণ হ'ব, শাস্ত্ৰ। কিন্তু কোন শাস্ত্ৰ মানিব? শাস্ত্ৰটো জানিলে নহ'ব, মানিলে নহ'ব। কোনখন শাস্ত্ৰ মানিব? সনাতন ধৰ্মত প্ৰমাণৰ কাৰণে 4 ধৰণৰ মিনিমাম প্ৰমাণ আমাক দেখাইছে। এটা হৈছে প্ৰত্যক্ষ প্ৰমাণ। যিকোনো কথা মানিবৰ কাৰণে প্ৰমাণ লাগিব। কোৰ্টতো আপুনি যদি কোনোবা এজন আসামী হিচাপে লৈ যায়, তাৰ দোষ হৈছে নে নাই জানিবৰ কাৰণে জাজে প্ৰমাণ বিচাৰে। প্ৰমাণ যেতিয়া পাব তাৰ পাছতহে তেওঁক দোষী সাব্যস্ত কৰিব। ধৰ্মৰ বিষয়তো যিকোনো কথা মানিবৰ কাৰণে আমাক প্ৰমাণৰ প্ৰয়োজন হয়। আমাৰ ভাৰতীয় দৰ্শনত যি 6টা দৰ্শন আছে তাত কৈছে যে প্ৰমাণৰ এটা প্ৰমাণ হৈছে প্ৰত্যক্ষ প্ৰমাণ। যিকোনো কথা মই যদি নিজে শুনিছোঁ, মই দেখিছোঁ, মই শুনি চাইছোঁ, মই স্পৰ্শ কৰি চাইছোঁ, মই সোৱাদ লৈ চাইছোঁ, 5টা জ্ঞানেন্দ্ৰিয়ৰ দ্বাৰা মই যদি নিজে উপলব্ধি কৰিছোঁ, তেতিয়াহ'লে এইটো প্ৰামাণিক বুলি কোৱা হ'ব, প্ৰত্যক্ষ প্ৰমাণ। এক ধৰণৰ প্ৰমাণ আছে অনুমান প্ৰমাণ। দূৰত আপুনি ধোঁৱা দেখিছে, ইয়াৰ পৰা অনুমান কৰিছে ধোঁৱা আছে, যেতিয়া জুই লাগিছে ক'ৰবাত, এইটো আপোনাৰ অনুমান। 3 নম্বৰ প্ৰমাণ হৈছে উপমান। তই নীল গাই দেখিছনে? বোলে দেখা নাই। কেনেকুৱা? আমাৰ গাইবিলাকৰ নিচিনা। কুঁহিয়াৰ খাই পাইছ? বোলে পোৱা নাই। কেনেকুৱা? মিঠা। মিঠা মানে কেনেকুৱা? চেনি নিচিনা, গুড়ৰ নিচিনা। তাৰমানে গুড় চেনি খালে কুঁহিয়াৰ খোৱাটো নুবুজায়। এটা উদাহৰণ দিছে মিঠাটো কেনেকুৱা। তেনেকৈ ধোঁৱা দেখিলে জুই হোৱাটো নিবিচাৰে। নহয়, এতিয়া ফাংচনত গায়কে গান গালেও আজিকালি ধোঁৱা নিদিয়ে। ভাওনাত ভাৱৰীয়া ওলালেও ধোঁৱা দিয়ে। গতিকে ধোঁৱাটো দেখিলে জুই নহ'ব পাৰে। আৰু প্ৰত্যক্ষ প্ৰমাণো কেতিয়াবা কেতিয়াবা মিছা হ'ব পাৰে। কুৰুক্ষেত্ৰ যুদ্ধত দ্ৰোণাচাৰ্যই শুনিছিলে অশ্বত্থমা হতক। কোনে কৈছিলে? যুধিষ্ঠিৰ। যুধিষ্ঠিৰ সত্যবাদী ধৰ্মৰাজ। যুধিষ্ঠিৰে কেতিয়াও মিছা কথা নকয়। গতিকে দ্ৰোণাচাৰ্যই ধনুকৰ পেলাই দিলে। মোৰ পুত্ৰ মৰি থাকিল, মই জীয়াই কি কৰিম? কিন্তু কথাটো সত্য জানো? চিৰঞ্জীৱী, অশ্বত্থমা চিৰঞ্জীৱী বুলি কয়, তেওঁ মৃত্যুৱে নাই। হ'লেও যুধিষ্ঠিৰে কৈছে অশ্বত্থমা হতক। কিন্তু যুধিষ্ঠিৰে কৈছিলে অশ্বত্থমা হতক ইতি গজ। অশ্বত্থমাৰ মৃত্যুটো সত্য, কিন্তু অশ্বত্থমা নামৰ এটা হাতী মৰিছে। এই ইতি গজখিনি কোৱালে প্ৰভু ভগৱন্তই ইংগিত কৰিয়ে দিলে। ঢাক ঢোল মৃদংগ চব একেলগে বজাই দিলে। পিছত নুশুনিলে। শুনিলে কোনটো? অশ্বত্থমাৰ মৃত্যু। প্ৰত্যক্ষভাৱে শুনিছিল কোনটো? অশ্বত্থমা হতক। কিন্তু শুনিলেও এইটো সত্য নহয়। সেইকাৰণে যেতিয়া আমাৰ হাতত এই 3টা প্ৰমাণ গ্ৰহণযোগ্য নহ'ব, প্ৰত্যক্ষ প্ৰমাণ, অনুমান প্ৰমাণ, উপমান প্ৰমাণ, 3টা প্ৰমাণ যেতিয়া গ্ৰহণযোগ্য নহয়, ভাৰতীয় দৰ্শনে কৈছে আমাৰ হাতত তেতিয়া শেষ অস্ত্ৰ এপাত, সেই পাতে হৈছে শব্দ প্ৰমাণ বা শাস্ত্ৰৰ প্ৰমাণ। শাস্ত্ৰৰ প্ৰমাণ মানিব লাগিব। যিবিলাকে শাস্ত্ৰৰ প্ৰমাণ নামানে তেওঁলোকক নাস্তিক বুলি কৈছে। অকল ভগৱানক নমনাৰ কথা কোৱা নাই। শাস্ত্ৰৰ কথা যোনে নামানে তেওঁলোকক কৈছে নাস্তিক। জৈনিজিম, বুদ্ধিজিম, চাৰ্বাক এওঁলোকে হিন্দু শাস্ত্ৰৰ কথা নামানে, তেওঁলোকৰ নিজৰ কথা। শাস্ত্ৰ কোনবিলাক মানিব? এতিয়া শাস্ত্ৰটো বহুত আছে। বুঢ়ী বুঢ়ী কৰ্মাণী শ্ৰোতব্যানী বিভাগ আছে, বহুত শাস্ত্ৰ আছে।
কোন শাস্ত্ৰ মানিব? তাৰ কাৰণে আমাক দৰ্শনে দিলে তিনিটা প্ৰস্থান, মাৰ্গ দিছে তিনিটা। প্ৰথম কৈছে শ্ৰুতি প্ৰস্থান। শ্ৰুতি বেদক কয়। শ্ৰুতি মানে শ্ৰৱণৰ পৰা যিবিলাক বাগৰি আহিছে, শ্ৰুতি বুলি কয়, মনত ৰাখিব। শ্ৰুতি বেদক কয়। শ্ৰুতি প্ৰস্থানত বেদান্তক ৰাখিছে। বেদৰ সাৰ ভাগ আছে বেদান্ত, সেইকাৰণে বেদান্তক ৰাখিছে শ্ৰুতি প্ৰস্থান। যদি বেদান্তত আছে, উপনিষদত আছে, তেতিয়াহ'লে গ্ৰহণযোগ্য হ'ব, প্ৰামাণিক হ'ব আমাৰ হিন্দু ধৰ্ম। আন এটা প্ৰমাণ হৈছে স্মৃতি প্ৰস্থান। স্মৃতি প্ৰস্থান, শ্ৰুতি বেদক কয়। শ্ৰুতিৰ মন্ত্ৰবিলাক সাধাৰণ মানুহে কি ডাঙৰ ডাঙৰ ঋষি মুনিবিলাকে বুজি নাপালে, সেইকাৰণে একম সৎ বিপ্ৰ বহুধা বদন্তি, এটা সত্যকে বিপ্ৰসকলে বিভিন্ন ধৰণে খেলি মেলি কৰি আমাৰ মাজত আজি খেলি মেলি লগাল। নহ'লে সত্য এটাই, সত্য দুটা হ'ব নোৱাৰে। যাৰ যেন মতি কহে বেদক ব্যাখ্যান, যাৰ যেনেকুৱা মনে ধৰিলে তেনেকৈ বেদৰ ব্যাখ্যা কৰিলে। সেইকাৰণে গণ্ডগোলটো আমি ভুগিছোঁ এতিয়া, আমাৰ মাজত মিলাপ্ৰীতি নাইকিয়া হ'ল। এইটো মূল কাৰণ। ঋষিমুনিসকলে ভাবিলে বেদৰ মন্ত্ৰ সকলোৱে বুজি নাপাব, গতিকে কাহিনী আকাৰে তেওঁলোকৰ স্মৰণ শক্তিৰ দ্বাৰা, স্মৃতি শক্তিৰ দ্বাৰা তেওঁলোকে আন কিছুমান গ্ৰন্থ কৰিলে, সেইবিলাকক স্মৃতি গ্ৰন্থ বুলি কয়। তাৰ ভিতৰত এখন হৈছে মহাভাৰত। মহাভাৰতৰ এটা পৰ্ব আছে ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ 25 অধ্যায়ৰ পৰা 42 অধ্যায়লৈ 18টা অধ্যায় সুকীয়াকৈ উলিয়াই দিছে, নাম দিছে শ্ৰীমদ ভগৱত গীতা, যাক আমি গীতা বুলি কওঁ। মহাভাৰতৰ সাৰ মৰ্মখিনি এই গীতাৰ মাজত আছে। গতিকে স্মৃতি প্ৰস্থানত গীতাক ৰাখি, যদি গীতাত আছে তেতিয়াহ'লে প্ৰামাণিক হ'ব। শ্ৰুতিত বেদান্ত, উপনিষদ, স্মৃতিত গীতা। উপনিষদ পঢ়িলে কেতিয়াবা কেতিয়াবা আমাৰ খেলি মেলি লাগে। ক'ৰবাত আকাশকে আত্মা বুলি, পৰমাত্মা বুলি ডিক্লেয়াৰ দিছে, ক'ৰবাত অগ্নিক কৈছে, ক'ৰবাত কিবা কৈছে, খেলি মেলি। ইয়াৰ ন্যায় দিবলৈ, জাজমেণ্ট দিবৰ কাৰণে ব্যাসদেৱে 555টা সূত্ৰ এখন গ্ৰন্থ ৰচনা কৰিলে, নাম দিলে ব্ৰহ্মসূত্ৰ। ন্যায় প্ৰস্থানত সেইকাৰণে ব্ৰহ্মসূত্ৰক ৰাখিলে। এতিয়া তিনিটা প্ৰস্থান মানে মাৰ্গ, তিনিটা মাৰ্গ, শ্ৰুতি প্ৰস্থান বেদান্ত, স্মৃতি প্ৰস্থান গীতা, ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। এতিয়া বুজো, যিজন ব্যাসদেৱে শ্ৰুতি প্ৰস্থান বেদান্ত বুলি ক'লে, বা বেদান্তত যিজন আমাৰ ইয়াত দিছে শ্ৰুতি প্ৰস্থান বেদান্ত বুলি, বেদান্ত জনে বিস্তাৰ কৰিলে, তেওঁৱে ভাগৱতত লিখিছে সৰ্ব বেদান্ত সাৰম হি শ্ৰী ভাগৱতম ইষ্যতে। 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, মাধৱদেৱে অনুবাদ কৰিছে, সমস্ত বেদান্ত সাৰ মহাভাগৱত শাস্ত্ৰ। বুজি পালে? তাৰমানে শ্ৰুতি প্ৰস্থান যদি বেদান্ত হয়, বেদান্তৰ সাৰ কি? ভাগৱত। গতিকে ভাগৱত গ্ৰন্থখন প্ৰামাণিক গ্ৰন্থ। আৰু স্মৃতি প্ৰস্থানত গীতা, গতিকে গীতাত কোনো ডাউট নাই, গীতাটো প্ৰামাণিক। ন্যায় প্ৰস্থান ব্ৰহ্মসূত্ৰ। গৰুড় পুৰাণত যিজন ব্যাসদেৱে ব্ৰহ্মসূত্ৰ লিখিছে, তেওঁৱেই গৰুড় পুৰাণত লিখিছে অৰ্থয়ম ব্ৰহ্মসূত্ৰ নাম। ভাগৱতৰ বিষয়ে লিখিছে ভাগৱতখন ব্ৰহ্মসূত্ৰৰ টীকা ভাষ্য। মানে ব্ৰহ্মসূত্ৰত এটা এটা সূত্ৰ আছে, অথতো ব্ৰহ্ম জিজ্ঞাসা, ব্ৰহ্ম কোন জানিব বিচাৰিছোঁ, জন্মাদস্য য়তঃ, যাৰ পৰা সৃষ্টি স্থিতি প্ৰলয় হ'ল সেইজনে ব্ৰহ্ম। এনেকৈ এটা এটা সূত্ৰত দিছে, তাৰ ব্যাখ্যাবিলাক ভাগৱতত আনিছে। জন্মাদস্য য়তঃ, যিটো আমি আজি আহিয়ে প্ৰথম শ্লোক উচ্চাৰণ কৰিলোঁ, ভাগৱতৰ প্ৰথম মংগলাচৰণৰ প্ৰথম অধ্যায়ৰ প্ৰথম শ্লোক, এইটো ব্ৰহ্মসূত্ৰৰ এই প্ৰথম অধ্যায়ৰ দ্বিতীয় সূত্ৰটোৰ পৰা আনিছে, জন্মাদস্য য়তঃ। গতিকে ন্যায় প্ৰস্থানো হৈ গ'ল ভাগৱত। এতিয়া আমাৰ হাতত দুখনেই গ্ৰন্থ আহিল, শ্ৰুতি প্ৰস্থান ন্যায় প্ৰস্থানৰ পৰা ভাগৱত আৰু স্মৃতি প্ৰস্থানৰ পৰা গীতা। প্ৰামাণিক গ্ৰন্থ দুখন, গীতা আৰু ভাগৱত। সেইকাৰণে কোনোবা মহাপুৰুষে লিখি থৈ গ'ল শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। তাৰমানে গীতা ভাগৱতে যিটো কৈছে সেইটো আমি মানিব লাগিব। যদি আপুনি পৰম আনন্দ বিচাৰিছে, কাৰো কথা শুনাৰ প্ৰয়োজন নাই, গীতা ভাগৱত নিজে অধ্যয়ন কৰক, আচল তত্ত্বটো নিজে নিজে বুজি পাব।